প্ৰথমতে আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ যিহেতু আজি মোৰ দেউতাৰ ৰিটায়াৰমেণ্ট হৈছে 42টা বছৰে অসম চৰকাৰৰ সেৱা কৰি আজি দেউতা ঘৰলৈ আহিছে আজি সঁচাকৈ বৰ দুখো লাগিছে বৰ ভালো লাগিছে যিহেতু সেই সুযোগটো চবেই নাপায় আজি যি সোণাৰী মিচিং গাঁও ৰাইজে দেউতাক উষ্ম আদৰণি জনাইছে সঁচাকৈ আজি সোণাৰী মিচিং গাঁও ৰাইজৰ আগত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু দেউতাই চাকৰি জীৱনত বহুত আমাৰ গাঁৱতো বহুতো মানুহক সহায় কৰিছে সামাজিক ক্ষেত্ৰতো সহায় কৰিছে সেইবাবে আজি ৰাইজে আজি উষ্ম আদৰণি জনাইছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে দেউতাই অনাগত দিনবিলাক ভালকৈ যাব লাগে সমাজখন ধুনীয়াকৈ চলি যাব পাৰিব লাগে আমিও যে দেউতাৰ আদৰ্শ আৰু সামাজিকভাৱে আমি চলি আগুৱাই যাব বুলি ভগৱানৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221